উপাধ্যক্ষ ডাঙৰীয়া, অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 115 নং নিয়ম অনুসৰি মই সংকল্প প্ৰস্তাৱ উত্থাপন কৰিছোঁ আৰু প্ৰস্তাৱটো পাঠ কৰি দিছোঁ। মোৰ প্ৰস্তাৱটো হ'ল, অসমৰ চৰকাৰী কৰ্মচাৰীসকলে পূৰ্বৰ পৰা অৱসৰকালীন জীৱনৰ বাবে চৰকাৰী পেঞ্চন লাভ কৰি আহিছিল। কিন্তু 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা শিক্ষক কৰ্মচাৰীসকলৰ বাবে অসমত পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে নতুন ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS আৰম্ভ হ'ল আৰু কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ সামাজিক সুৰক্ষা নাইকিয়া হ'ল। ফলত চৰকাৰী কৰ্মচাৰীসকলে ভৱিষ্যত জীৱনৰ সুৰক্ষা বিচাৰি নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা বিচাৰি আন্দোলনত নমা দেখা গৈছে। আনহাতে ভাৰত তথা অসম চৰকাৰে ঘোষণা কৰিছে যে সংযুক্ত পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব। কিন্তু কৰ্মচাৰীসকল আৰু তেওঁলোকৰ সংগঠনসমূহ এই নতুন ব্যৱস্থাক লৈও সন্তুষ্ট নহয়। অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে আৰু জীৱনৰ কৰ্মঠ সময়খিনি চৰকাৰী তথা ৰাজহুৱা জীৱনৰ কাৰণে সমৰ্পণ কৰাৰ স্বীকৃতি স্বৰূপে অসমৰ সকলো চৰকাৰী শিক্ষক কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা OPS প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ অসম বিধানসভাত গ্ৰহণ কৰোৱা হওক। মই মোৰ প্ৰস্তাৱটোৰ সপক্ষে কিছু বক্তব্য দাঙি ধৰিব খুজিছোঁ। উপাধ্যক্ষ ডাঙৰীয়া, ইয়াৰ পূৰ্বেও মই দুবাৰ কিয় NPS নালাগে আৰু কিয় OPS লাগে এই সম্পৰ্কে বক্তব্য আগবঢ়াইছিলোঁ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে NPSৰ অল্টাৰনেটিভ হিচাপত আৰু এটা বস্তু আনিছে, তাক UPS বুলি কৈছে। আৰু এই UPSটো যোৱা 26 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমতো এতিয়া NPS নহয় UPS আমি আৰম্ভ কৰিম। এতিয়া UPS আৰু NPS এই দুটাৰ মাজত পাৰ্থক্যনো কি, আৰু OPS পুৰণি পেঞ্চন ব্যৱস্থা আৰু UPS যিটো ইউনাইটেড পেঞ্চন স্কিম এই দুটাৰ মাজতো পাৰ্থক্য কি, এই সম্পৰ্কে অকণমান আলোচনা কৰিলে কিয়নো কৰ্মচাৰীসকলে আচলতে UPS নহয় OPS লাগে বুলি বাৰম্বাৰ দাবী জনাই আহিছে, আমি স্পষ্ট হৈ পৰিম। প্ৰথম কথা যে UPS যিটো ব্যৱস্থা, এই ব্যৱস্থাত পেঞ্চন দিয়াৰ কথা কোৱা নাই। এইখন গেজেট নটিফিকেশ্যন, ইয়াত এই গোটেই পেঞ্চন ব্যৱস্থাটোৰ কথা উল্লেখ কৰা হৈছে। এই পেঞ্চন ব্যৱস্থাটোত যদি আমি চাওঁ তেতিয়াহ'লে দেখা গৈছে যে 24 জানুৱাৰী 2025 তাৰিখে আমাৰ গেজেট নটিফিকেশ্যন হোৱা এই ব্যৱস্থা অনুসৰি পেঞ্চন নহয় এচিয়ৰ্ড পে আউট। আগতে আমাৰ অল্ড পেঞ্চন স্কিমত যিটো পেঞ্চন দিম বুলি কৈছিলে, এতিয়া কৈছে যে এচিয়ৰ্ড পে আউট, এটা নিশ্চিত এটা পে'মেণ্ট মানুহবিলাকক দিয়া হ'ব। এতিয়া এই পেঞ্চন ব্যৱস্থাৰ মই যেতিয়া এই গোটেই UPS এই গোটেই ব্যৱস্থাটো বাৰম্বাৰ পঢ়িছিলোঁ, বাৰম্বাৰ পঢ়ি বুজিবলৈ আৰু তাৰ পিছফালে দিয়া অংকটো যেতিয়া বাৰম্বাৰ কৰি আছিলোঁ, তেতিয়া দেখিছিলোঁ যে কোনোবা ক্ষেত্ৰততো NPSতকৈ এইটো বেয়া বস্তু UPSটো। এতিয়া দেখা গৈছে যে UPSত এটা কৰ্পাছ ফাণ্ড কৰিব এই ইউনাইটেড পেঞ্চন স্কিমত। এই কৰ্পাছ ফাণ্ডটো হ'ব 10% আমাৰ যিবিলাক চাকৰিয়ালবিলাকৰ পৰা প্ৰত্যেক মাহে 10%কে দৰমহাৰ 10%কে পইচা বেচিক পে প্লাছ দিয়ে, তাৰ পৰা 10% পইচা কাটি ৰাখিব। আমাৰ অল্ড পেঞ্চন স্কিমত এনেকুৱা ধৰণৰ কাটি ৰখা কোনো ছিষ্টেম নাই। নিশ্চিতভাৱে এজন কৰ্মচাৰীয়ে গোটেই জীৱনটো ডেডিকেটেডলি কাম কৰাৰ কাৰণে তেওঁক সদায় পেঞ্চন পোৱাৰ পাছত তেওঁক দিয়াই হয়, মানে শেষৰ যিটো দৰমহা তাৰ আধা পেঞ্চন দিয়া হয়। ইয়াত কিন্তু কৈছে যে নহয়, তোমালোকে 10% দৰমহা জমা কৰি যাব লাগিব। তাৰপিছত চেণ্ট্ৰেল গভৰ্ণমেণ্টে 10% প্লাছ 8.5%, 18% পইচা এই কৰ্পাছত জমা দিব। এই দুইটা লগ লগাই যিটো পইচা হ'ব আৰু এই কৰ্মচাৰীবিলাকে কাটি ৰখা যিটো পইচা, সেইটো যদি ইনভেষ্ট কৰি দিয়ে, কোনোবা কোম্পানীত যদি ইনভেষ্ট কৰি দিয়ে, তাৰ পৰা যিটো ইণ্টাৰেষ্ট পাব সেইটোৰ পৰাহে এটা পেঞ্চন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যিটো পেঞ্চন বুলি কোৱা নাই, এইটোক কি বুলি কৈছে, এইটোক কৈছে এচিয়ৰ্ড পে আউট। গতিকে UPSত কি হ'ব, কৰ্মচাৰীৰ দৰমহাৰ 10% কৰ্তন কৰি ৰখা হ'ব। এই কথাটো মই ইতিমধ্যে ক'লোঁ। গতিকে দৰমহা প্ৰত্যেকজন কৰ্মচাৰীয়ে 10%কে প্ৰত্যেক মাহতে কমকে পাব। নাছিলে
OPS-ত নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন, শেষৰ যিটো দৰমহা তাৰ আধা।